মোক কিলি ময়ো দেখাব লিষ্টত পাবাইছি পকা ঘৰো পামেই মানে পাবি দিবো তোক চৰকাৰ বস্তুক লাগি এই ৰখি থকা বিধৰ মানুহ নহয় ভাঙি দিম চৰকাৰ জেংৰাই অসমৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপন বিষ্ণু ৰাভাৰ জীৱন সংগ্ৰাম বিস্তৃত আলোচনা আগবঢ়ায় আলাপ সংলাপ বাৰ্তালাপ শীৰ্ষক অনুষ্ঠান জেংৰাই থিয়েটাৰ ইনষ্টিটিউটৰ শিশু ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশন কৰা হয় গীতে মাতে বিষ্ণু ৰাভা শীৰ্ষক অনুষ্ঠান বিষ্ণু ৰাভাৰ চিত্ৰশিল্প আৰু সৈনিক শিল্পী বিষ্ণু ৰাভাৰ দৰঙৰ কিছু বৰ্ণিল স্মৃতিৰ ওপৰত বক্তৃতা আগবঢ়ায় শ্ৰীযুত ভাৰ্গৱ কুমাৰ দাস জ্যেষ্ঠ সাংবাদিক শ্ৰীযুতা মীৰা দত্ত চৌধুৰী অভিনেত্ৰী জ্যেষ্ঠ সাহিত্যিক চিকিৎসক অমৰেন্দ্ৰ নাৰায়ণ দেৱ কবি গীতিকাৰ চহীৰ ভূঞা বৰোদা শইকীয়া কিৰণ ডেকা শেখৰ মজুমদাৰ বিশ্বজিৎ ডেকাৰ ৰচনা পৰিচালনাৰে জেংৰাই অসমৰ নাট ঘণ্টা মঞ্চায়ন কৰে জেংৰাই থিয়েটাৰ ইনষ্টিটিউটৰ শিল্পীসকলে মঙলদৈৰ পৰা মিৰ্চাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ আজি জেংৰাই অসমে বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হ'ল আৰু এই অনুষ্ঠানটোত আমি আচলতে এটা আলাপ সংলাপ বাৰ্তালাপ শীৰ্ষক অনুষ্ঠান ৰাখিছিলোঁ যিটোত অংশগ্ৰহণ কৰিছিলে বিশিষ্ট কলা সমালোচক অংকুৰ ডেকা ডাঙৰীয়াই তাৰ পাছতে তাত উপস্থিত আছিলে ভাৰ্গৱ দাস ডাঙৰীয়া আৰু তেখেতে বিশিষ্ট জ্যেষ্ঠ সাংবাদিক ভাৰ্গৱ দাস ডাঙৰীয়া তেখেতৰ বিষয় আছিলে দৰঙত বিষ্ণু ৰাভাৰ দেৱৰ স্মৃতি আৰু বিষ্ণু ৰাভা আৰু চন্দ্ৰ চৌধুৰীৰ সান্নিধ্যৰ কথা তেখেতৰ জীয়ৰী মীৰা দত্ত চৌধুৰীয়ে আমাক ক'লে আনহাতে উপস্থিত আছে কেইবাগৰাকী গণ্যমান্য ব্যক্তি বা দৰং জিলা সাহিত্য সভাৰ সন্মানীয় প্ৰাক্তন সভাপতি চহীৰ ভূঞা ডাঙৰীয়া দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছে আৰু আমি ভবামতে আচলতে বিষ্ণু ৰাভাদেৱৰ যি দৰ্শন যি চিন্তা সেই চিন্তাক আমি এই ধৰণৰ অনুষ্ঠানটোৰে আমি আগবঢ়াই নিব বিচাৰিছোঁ আৰু অনুষ্ঠানটো ৰাইজে ভাল পাইছে আৰু আমি ভাবোঁ যে অনাগত সময়ত আমাৰ প্ৰজন্মই বিষ্ণু ৰাভাক দেৱক বুজি পোৱাৰ বাবে এইটো এটা নতুন চিন্তা হ'ব নহয় ঘণ্টা এখন সুকীয়া বিষয়ৰ নাটক এইটো কিন্তু আমাৰ নাটকখনৰ বিষয়টোৱে হ'ল আপোনাৰ খাটি খোৱা সাধাৰণ যি জনতা যি আপোনাৰ লোৱাৰ মিডল ক্লাছ মানুহ তেখেতসকলৰ জীৱন পৰিক্ৰমাটো কেনেকুৱা তেখেতসকলৰ জীৱনবোৰ কেনেকুৱা তেখেতসকলৰ সমস্যাবোৰ কি এইবোৰে কথা আমাৰ নাটকে কয় আচলতে নাটকে মানুহৰ কথাই কয় আৰু তেওঁৰ দৰ্শনো তেনেকুৱাই আছিলে মাটি মানুহৰ কথাই তেওঁ কৈছিলে গতিকে নিশ্চয়কৈ নাটকেও সদায় মানুহৰ কথা কয় আৰু ৰাভা ডাঙৰীয়াইও সদায় মানুহৰ কথাই কৈছিল যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271